খাই পাত ফলা বুলি চাগে ইয়াকেই কয়। আজি ভূপেন বৰাই ৩২ বছৰ ভাৰ্চেছ ৩২ ঘণ্টা বুলি কৈছে। মানে ৩২ বছৰ তেওঁ কংগ্ৰেছত সেইখিনি নাপালে, যিখিনি নেকি তেওঁ ৩২ ঘণ্টাতে বোলে পালে। ইয়াৰ অৰ্থ কি? মানে ৩২ বছৰে কংগ্ৰেছে এলাগি কৰি ৰাখিছিল নেকি ভূপেন বৰাক? যদিহে এলাগি কৰি ৰাখিছিল, ২০০৬ চনৰ পৰা ২০১৬ চনলৈ বিহপুৰীয়া সমষ্টিৰ পৰা কোন বিধায়ক হৈ পেলাই মানে জিকি আহিছিল, যি নেকি AICCৰ সম্পাদক পদো লাভ কৰিছিল। ২০২১ চনৰ পৰা ২০২৫ চনলৈ তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিল। গতিকে সেইগৰাকী ভূপেন বৰাই যদি আজি কয় কংগ্ৰেছত যি ৩২ বছৰে নাপালে ৩২ ঘণ্টাত লাভ কৰিলে, সেইটো কেনেকৈ আপুনি মানি ল'ব? আজি অমিত শ্বাহক সাক্ষাৎ কৰিছে, এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰিছে উইদাউট বিজেপিত যোগদান নকৰাকৈ। এইটো কি ডাঙৰ কথা হ'ব পাৰে? আজি কোনোবাই মানে কিবা যদি তেওঁ ব্যক্তিগত স্বাৰ্থ থাকে, ক্ষমতা লোভ থাকে, বা তেওঁক লৈ যদি বিপৰীত পক্ষৰ যদি দলটোক যদি মানে ভাঙিব পাৰি, ভাঙি চুৰমাৰ কৰি তেওঁক ব্যৱহাৰ কৰি পেলাই, তেনেকুৱা কিছুমান পলিচি লোৱাটো স্বাভাৱিক। আজিও প্ৰদেশ কংগ্ৰেছত এনেকুৱা কিছুমান লোক আছে যি নেকি আজি ৩৫-৪০ বছৰ ধৰি তেওঁলোকে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই আহিছে, অথচ তেওঁলোকে আজি এটা পৰ্টফলিঅ' বিচৰা নাই। হয়তো কংগ্ৰেছৰ কাৰ্যালয়টোত তেওঁ কাৰ্যালয় সম্পাদক কিছুমান হ'ব পাৰে, বা তেনেকুৱা ধৰণৰ আজি টিকট এটাও কিছুমানে তেনেকৈ নিবিচৰাকৈ কংগ্ৰেছ কৰি থকা আমি দেখিবলৈ পাইছোঁ বা চৰ্চাত আহিছে তেনেকুৱা। কিন্তু সেইগৰাকী ভূপেন বৰাক কংগ্ৰেছে দিয়া নাছিল কি? এতিয়া মই ভূপেন বৰালৈ এটা মুকলি প্ৰশ্ন কৰিছোঁ, যদি আপুনি ৩২ বছৰ ভাৰ্চেছ ৩২ ঘণ্টা বুলি কৈছে, আপুনিতো এটা ৰাষ্ট্ৰীয় দলৰ এটা সময়ত যি নেকি বিজেপিয়ে কোৱাৰ দৰে কৈছোঁ ৭০ বছৰ শাসন চলালে, সেই দলটোৰ আপুনি ৰাজ্যিক সভাপতি আছিল, আপুনি AICCৰ সম্পাদক পদত অধিষ্ঠিত আছিল। গতিকে বিজেপিত আপুনি এতিয়া ৰাজ্যিক সভাপতি পদটো লৈ পেলাই দেখুৱাব পাৰিবনে? তেতিয়াহে ইকুৱেল হ'ব, কিয়নো আপুনি ৰাজ্যিক সভাপতি হৈ আছিল ২০২১ চনৰ পৰা ২০২৫ চনলৈ ৪ বছৰতকৈ অধিক সময়। তেনেস্থলত আপুনি এতিয়া বিজেপিত দিলীপ শইকীয়াৰ ঠাই ল'ব পাৰিবনে? বা আদৰ্শগত বিশ্বাস থকা বিজেপিয়ে আপোনাক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দৰে পদত অধিষ্ঠিত কৰিবনে? তেতিয়াহ'লে আপুনি কেনেকৈ ক'লে কেৱল এজন কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ পোৱাৰ পাছত, আজি আছুৱেওতো কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰে তেওঁলোকৰ দাবী কিছুমান লৈ পেলাই, আজি বিভিন্ন বিৰোধী দলেও কিছুমান দাবী লৈ পেলাই কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব পাৰে। কিন্তু আপুনি কি এনে সোৱাদ পালে যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ পাছতে আপুনি আহি পেলাই ক'লেহি যে ৩২ বছৰ ভাৰ্চেছ ৩২ ঘণ্টা, মানে সকলো সপোন আপোনাৰ ৩২ বছৰে পূৰণ নহ'ল, ৩২ ঘণ্টাত পূৰণ হ'ল। আৰুতো মইতো ভাবোঁ অসম ৰাজ্যিক প্ৰদেশ কংগ্ৰেছ মানে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সৰ্বোচ্চ সপোনটোৱেতো সভাপতি হোৱা, বা সৰ্বোচ্চ আসনখনেইতো অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি আসনখন নহয় জানো? সেই সৰ্বোচ্চ পদত আপোনাক অধিষ্ঠিত কৰাৰ পাছতো আপুনি কেনেকৈ ইমান খাই পাত ফলা হ'ব পাৰিলে? কেনেকৈ ইমান ক্ষমতালোভী হ'ব পাৰিলে? কেনেকৈ ক্ষমতাৰ খকে ধৰাৰ পিছতে আপুনি এৰাতিতে সাপে মুঠ সলোৱা দি, তাতকৈও ফাষ্ট কিবা যদি আছে, মানে আপোনালোকে থিয়েটাৰত দেখিছে নহয়, নায়ক বা নায়িকাই মানে এতিয়া এযোৰ ড্ৰেছ পিন্ধি আছে, ঘপককৈ একদম সলাই পেলাই আকৌ অন্য এযোৰ ড্ৰেছ পিন্ধি দিয়ে। সেই তেনেকুৱাকৈ আপুনি আপোনাৰ স্থিতি সলাই আপুনি কি দেখুৱালে? মানে এতিয়া যুৱ প্ৰজন্ম যে ৰাজনীতি কৰিবলৈ যে উঠি আহিছে, তেওঁলোকক আপুনি কি নীতিয়ে আদৰ্শ ক'লে? আপুনিতো বহুত ভাগৱত পুৰাণ কীৰ্তনৰ ঘোষা বা নামঘোষাৰ পূৰা আওৰাই কীৰ্তনৰ শ্লোক গায়, ভাগৱত গীতাৰ শ্লোকৰ কথা কয়, আপুনি চাম দাম দণ্ডভেষৰ কথা কয়, হিমন্ত বিশ্ব শৰ্মাক সেয়া কৈ পেলাই কটাক্ষ কৰে। আৰু আপুনি এইটো কথা ক'বলৈ লাজ পাব লাগিছিল যে ৩২ বছৰ ভাৰ্চেছ ৩২ ঘণ্টা, কিয়নো আপুনি এটা সময়ত কৈছিল
যে মুখ্যমন্ত্ৰীৰ ঠিকনা মই সলনি কৰি দিম, মুখ্যমন্ত্ৰীৰ ঠিকনা হ'ব ৰাজীৱ ভৱন। মুখ্যমন্ত্ৰীয়ে কৈছে মোৰ ঠিকনা বদলি হ'ব, মই মুখ্যমন্ত্ৰীৰ ঠিকনা বদলাই দিম, মুখ্যমন্ত্ৰীৰ ঠিকনা বদলাই দিম, এতিয়া মোৰ ঠিকনা ৰাজীৱ ভৱন। কিন্তু কিডাল হ'ল, আপোনাৰ ঠিকনাহেচোন কাইলৈ বাজপেয়ী ভৱন হ'ব। লাজ লগা নাই আপোনাৰ? নিশ্চিতভাৱে আমি এইখিনি কথা কোৱাৰ সময় আহি পৰাৰ বাবে আপোনালোকলৈ বুলি এই ভিডিঅ' আগবঢ়ালোঁ, কিয়নো ৩২ বছৰে কংগ্ৰেছৰ পৰা ভূপেন বৰাই যিখিনি পাইছিল সেয়া সৰ্বোচ্চ বুলি আমি অনুভৱ কৰিছোঁ, কিয়নো আমিও কিছুমান কথা নিৰীক্ষণ কৰোঁ। ২০০৬ চনত তেওঁ MLA জিকিছিল, ২০১৬ চনলৈকে MLA হৈ থাকিল, চিফ মিনিষ্টাৰৰ ছেক্ৰেটাৰী পৰ্যায়ৰ এটা উচ্চ পৰ্যায়ৰ চিটতো তেওঁ মানে পদত অধিষ্ঠিত আছিল, AICC সম্পাদক হৈছিল। ২০২১ চনৰ পৰা ২০২৫ চনলৈ তেওঁ সভাপতি হ'ল ৰাজ্যিক মানে ক্ষমা কৰিব, এতিয়া তেওঁ যিহেতু বিজেপিত গৈছে সেইকাৰণে বিজেপি নামটো ওলাইছে, যদিও তেওঁ ৰাজ্যিক বিজেপি ধৰি লওক সভাপতি হ'ব নোৱাৰে বাৰু, কেতিয়াও কাহানিও নোৱাৰে ইমান সোনকালে আহি পেলাই। আৰু আপুনি কয় যে ৩২ বছৰ ভাৰ্চেছ ৩২ ঘণ্টা, মানে হ'ব দিয়ক, ধন্যবাদ।